নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আপোনালোকৰ মাজলৈ পুনৰাই আহিলোঁ। তো আজি মই আপোনালোকক নতুনকৈ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে জানিব পাৰিব যে আজি মই ভিডিঅ'ৰ মাজেদি আপোনালোকক কি দিবলৈ গৈ আছোঁ। তো আজি আপোনালোকক মই ইয়াত দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয় আধা চিনি পায়, আধাখিনি ইয়াত লগোৱা হৈছে। বৰষুণ এতিয়া ধৰক দুই এটুপকৈ পৰিবলৈ আৰম্ভ কৰিব। বহাগ জেঠ মাহ চলি আছে। জেঠ মাহত কিন্তু এইবিলাক বহাগ মাহতো অলৰেডি লগাই শেষ কৰিব লাগে। এতিয়া ধুনীয়াকৈ ওলাব। তাৰ ওপৰত আমি চেকনি দি থৈছোঁ, তাৰমানে কি আৰু ওপৰত খেৰ দি থোৱা হৈছে। শুকান খেৰবিলাক মাটিখিনি তাৰমানে নৰমকৈ ৰাখিব আৰু মাটিত ৰসাল হৈ থাকিবৰ কাৰণে, মাটি উৰ্বৰ হৈ থাকিবৰ কাৰণে থৈ দিয়া হৈছে। তো ইয়াৰ লগতে মই আৰু আপোনালোকক মই ঘৰত থকা যিখিনি বস্তু সামগ্ৰী, খেতি বাতি যিখিনি আছে চব আপোনালোকক দেখুৱাই দিম। তো ইফালে আপোনালোকে চাব পাৰিব, আপোনালোকে নিশ্চয় চাব পাৰিছে। ইফালে অষ্ট্ৰেলিয়ান গৰু আছে, ইয়াক খাদ্য খোৱা হৈ আছে। তো আবেলিৰ সময়ত এতিয়া ইয়াক তাৰমানে দানা চানা খোৱা হ'ব আৰু ঘৰত উঠাই দিয়া হ'ব। আৰু ইফালে চাব পাৰিছে মোৰ ঘৰত যিখিনি বস্তু আছে মই আপোনালোকক দেখুৱাই দিছোঁ। এই চাওক, সৰু আম গছ এটাত ধুনীয়াকৈ আম লাগিছে। একদম সৰু গছত ধুনীয়া ধুনীয়া আম লাগিছে। ইফালে আপোনালোকক দেখুৱাই আছোঁ লেবু গছ, কাজি লেবু, আপোনালোকে চাব পাৰিছে ইয়াত লগোৱা হৈছিল। তো ইফালে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ইফালে মই দেখুৱাই দিম ছাগলী। এই দেউতাই খেৰ হেৰি কৰি আছে অষ্ট্ৰেলিয়ান গৰুক খোৱাবৰ কাৰণে। ইফালে চাওক, আপোনালোকক দেখুৱাই আছোঁ ছাগলী। ছাগলী কেৱল মোৰ ঘৰতে দুটা তিনিটা হেৰ নহয়, বহুত আছে। তো ছাগলীক চাওক, আপোনালোকক নতুন এটা বস্তু দেখুৱাই আছোঁ। মানে কি নতুন এক ধৰণৰ কথা হ'ল নহয়, আপোনালোকে জানে নে নাজানে মই নাজানো, কিন্তু মোৰ ঘৰত ছাগলীয়ে কিন্তু খেৰ খাই থাকে। শুকান খেৰবিলাক যে আমি গৰুক খুৱাওঁ সেইবিলাকে ছাগলীও খায়। চাওক, ঘাঁহৰ অভাৱ হোৱাৰ কাৰণে খেৰ গৰু যেনেকৈ খাই থাকে তেনেকৈ ছাগলীও খাই থাকে। চাওক, ইফালে চাওক অষ্ট্ৰেলিয়ান গৰুৱে খাই আছে, ইফালে ছাগলীও খাই আছে। তো এটা আনন্দৰ বিষয় মানে কি, ঘাঁহ কাটিব নালাগে। এই খেৰখিনি ছাগলী যে খাই আছে, খাই একদম পূৰা পেট ভৰাই আছে। প্ৰত্যেক দিনাই তাৰমানে খাই থাকে। ইয়াৰ প্ৰধান খাদ্য হিচাপে খেৰে আমি ধৰিব পাৰোঁ। তো কথা হ'ল, ঘাঁহ মাজে মাজে কাটি দিব লাগে, তাৰ নহ'লে আকৌ নিজৰ চেহেৰাৰ কথা আছে, নহ'লে নিজৰ চেহেৰা ক্ষতি হ'ব। ইফালে পোৱালি চাওক, আপোনালোকক পোৱালিখিনি দেখুৱাই আছোঁ। ধুনীয়া ধুনীয়া পোৱালিখিনি চাওক ফুৰি আছে। এখেতৰ মাকে একদম পূৰা খাদ্য খাই আছে আৰু পোৱালিখিনি এফালে গাখীৰ খাই কিনে ঘূৰি আছে। তো মই আপোনালোকক ইফালে লৈ গৈ আছোঁ। ইফালে মই দেখুৱাই দিম ঘৰৰ ইফালে ধৰক এয়া আপোনালোকে চাব পাৰিছে তামোলৰ পুলি, হাইব্ৰিড জাতৰ তামোলৰ পুলিও ইয়াত ৰাখি দিয়া হৈছে। তো নানান ধৰণৰ বস্তু মোৰ ঘৰত ৰাখিছোঁ। তাৰমানে ইফালে পটলৰ গছ আছে, ইফালে অমিতাৰ গছ আছে, আম গছ আছে, চব দেখুৱাই দিম। ইফালে চাওক, এয়া অমিতাৰ গছ আপোনালোকে দেখা পাইছে। হাইব্ৰিড জাতৰ অমিতাৰ গছ লগোৱা হৈছে, সৰু সৰু পুলি। আপোনালোকে যদি অৰ্ডাৰ কৰে পাই যাব, কোনো কথা নাই। ইফালে চাওক, এই মালদা আম বুলি কয়, যোৱা বছৰ লগা হৈছিল। এই চাওক, মাত্ৰ 3টা আম লাগিছে। এই চাওক, এইটো এই আমখিনি যেতিয়া পকিব তেতিয়া কিন্তু আমি খাবৰ কাৰণে প্ৰস্তুতি ল'ম। ইফালে ৰঙালাও আছে, ৰঙালাও যিটো হাইব্ৰিড জাতৰ অৰ্জুন F1 সেইটো লগাইছোঁ, ধৰিছে অলৰেডি গছত। তো আপোনালোকক এতিয়া দেখুৱাই দিম। এতিয়া আপোনালোকে চাব পাৰিব আম গছত আম লাগিছে। এই চাওক, এয়া আপোনালোকে নিশ্চয় চাব পাৰিছে। এটা গছ, এটা ডালতে চাওক, আপোনালোকক মাত্ৰ এটা ডালহে দেখুৱাই আছোঁ। এয়া চাওক, মাত্ৰ এটা ডালহে চাই আছে। এটা ডালত চাওক কিমান আম লাগিছে। এয়া চাওক, এয়া এটা ডালতে কিমান ধুনীয়াকৈ লাগি আছে। তো বন্ধুসকল চাব পাৰিলে। আৰু ইফালে যিটো টিনৰ চালি আছে, সেই চালিৰ ওপৰত ধৰক 2 কুইণ্টেলমান আছে, কোনো কথা নাই। 2 কুইণ্টেলমান তাতে ধুনীয়াকৈ লাগিছে। একদম গছ ফাটিখিনিও ইফালে আম ওলাইছে। চাওক, আমৰ যিটো হেৰি, এই চাওক গছ একদম ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে। গছ চাওক, ইমান তাৰমানে শকত গছ, তাৰ মাজৰ পৰা ফাটি কিনে আম ওলাইছে। আচৰিত কথা তাৰমানে।
এইফালে আপোনালোকক দেখুৱাই আছোঁ চাওক মই সিদিনাখন আপোনালোকক দেখুৱাই দিছিলোঁ কোমোৰা গছখিনি কোমোৰা গছত কোমোৰাও লাগিছে ইফালে তো মই গৈ আছোঁ মই আপোনালোকক সিফালেও দেখুৱাই দিম কোনো কথা নাই তো মই ঘৰৰ ভিতৰত সোমাব লাগিব মই ঘৰৰ ভিতৰত সোমাবলৈ গৈছোঁ তো ঘৰৰ ভিতৰত সোমাই কিনে ইফালে আপোনালোকক দেখুৱাই দিম ওলাই কিনে চাব পাৰিব এতিয়া মই ইফালে দেখুৱাম এয়া চাওক প্ৰথমতে হাইব্ৰিড তামোলৰ পুলি আপোনালোকে দেখা পাইছে এয়া চাওক ৰঙালাও এয়া চাওক ধুনীয়াকৈ লাগি আছে ইফালে ৰঙালাও গছখিনিও আপোনালোকক দেখুৱাই আছোঁ ইফালে এয়া চাওক আমাৰ ঘৰত লাগি থকা সেই ভোলখিনি খাবৰ কাৰণে আমি লগাইছোঁ এয়া চাওক ইফালেও লাগিছে কোনো কথা নাই আমাৰ খাবৰ কাৰণে যিখিনি চব্জি তাৰমানে আমি ঘৰতে খাবৰ কাৰণে আমি প্ৰস্তুতি ৰাখি দিওঁ এই পটল লাগিছে চাওক পটল আমাৰ হাইব্ৰিড জাতৰ পটল আমি মই কি কৰিলোঁ সিদিনাও অৰ্ডাৰ দি দিলোঁ যোৱাকালি মই অৰ্ডাৰ কৰিছোঁ ডেলিভাৰী দি দিছোঁ তো বহুতে মোক অৰ্ডাৰ দি থাকে দাদা মোক পটলৰ শিপাও দি দিয়ক মই ডেলিভাৰী যোৱাকালিও দিছোঁ এই শিৱসাগৰ বেলেংবাৰীত মই পঠিয়াই দিলোঁ যোৱাকালি তো এইটো কিন্তু হাইব্ৰিড জাতৰ পটল এই চাওক হাইব্ৰিড পটল কিমান দীঘল দীঘল হয় বগা জাতৰ হ'ব এই চাওক আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ শিপা লাগে আৰু এইটো কিন্তু বহুত ধৰিব এই চাওক আপোনালোকে দেখা পাইছেনে সৰু সৰুকৈ এটা এটা ঝুকা ঝুকা লাগিব ঝুমকা তিতাকেৰেলাৰ নিচিনাকৈ সি লাগিব তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনখন অন কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব তো কথা হ'ল আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম তো কথা হ'ল কি আৰু থুলতে মই এটা কথা ক'বলৈ গৈছোঁ যে মোৰ ঘৰত থকা যিখিনি বস্তু আপোনালোকক দেখুৱাই দিলোঁ বা আপোনালোকে যিখিনি চালে এই বস্তুখিনি কেৱল ঘৰত যে লগাইছোঁ লগোৱাৰ পিছত এনেই হোৱা নাই কিন্তু কষ্ট কৰিছোঁ কষ্টৰ ফলতহে এইবিলাক গছত লাগিছে এইবিলাকক মই কি কৰিছোঁ তাৰমানে গছক যতন ল'ব লাগিব যতন লোৱাৰ পিছতহে এইবিলাক পটল গছত লাগিব তো কথা হ'ল আপোনালোকে যতন কেনেকুৱা লয় প্ৰধান খাদ্যটোৱে হ'ব গোবৰ সাৰটো ঘৰত আপোনালোকৰ চবৰে থাকেই আজি ধৰক মোৰ ঘৰত আছে বা আপোনালোকৰ ঘৰত আছে কিছুমানৰ ঘৰত নাই কিনি হ'লেও দিব লাগিব নহ'লে গছৰ খাদ্য মানুহৰ প্ৰধান খাদ্য হিচাপে আমি ভাত খাওঁ তেনে গছৰ প্ৰধান খাদ্য হিচাপে গোবৰ সাৰটো দিবই লাগিব এইবিলাক খাদ্য যদি আপোনালোকে যোগান ধৰিব পাৰে আৰু মাজে মাজে আপোনালোকে অকণমান স্প্ৰেও কৰিব লাগিব কেৱল যে ঘৰত আছে বস্তুখিনি যে এনে অযথা পেলাই থ'ব স্প্ৰে কৰিব লাগিব ঔষধখিনি দি দিব লাগিব ধৰক মাজে মাজে আপোনালোকে পেগাছাছটো অকণমান দি দিব নহ'লে গছৰ আগখিনি একদম কেঁকুৰা মেকুৰা হৈ যাব ইক্কা চিক্কা আছে তাৰপিছত এইবিলাক তাৰমানে কম দামৰ যিখিনি ঔষধ আছে এইখিনি স্প্ৰে কৰিলেই হ'ল তাৰমানে ঘৰত থকা যিখিনি গছ গছনি আছে এইবিলাকত কিন্তু পোকে বেছি এটা আক্ৰমণ নকৰে খেতি বাতিত যেনেকুৱা আক্ৰমণ কৰে ঘৰত থকা বস্তু গছ গছনিবিলাকত তেনেকুৱা আক্ৰমণ কৰাত দেখা পোৱা নাযায় অকণমান তাৰমানে পৰিমাণটো 50% নহয় ধৰক 20% ক্ষতি হয় তাৰ কাৰণে আপোনালোকক যিখিনি কৈছোঁ সেইখিনি আপোনালোকে ব্যৱহাৰ কৰক ঘৰত থকা সামগ্ৰী আপোনালোকে ঘৰত থকা যিবিলাক চব্জি তাৰমানে ভেজিটেবল সেইখিনি আপোনালোকে ঘৰৰ পৰাই আপোনালোকে সংগ্ৰহ কৰক তাতে ঘৰৰ ফেমিলি লৈ খাওক এই চাওক ইফালে আপোনালোকক এটা পটল দেখুৱাই আছোঁ তাৰমানে কি এইয়া বৰলৈ ইয়াক মাৰি দিছে একদম পূৰা শুকাই গৈছে এই চাওক আপোনালোকে চাব পাৰিছে এই বৰলৰ ঔষধ আপোনালোকে দি দিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আলিকা এটা আনি যাওক খেতিত আপোনালোকে দি আছে অকণমান ঔষধ আপোনালোকে ইয়াত উৰাই দিলে গছত পাতত লাগি থাকিব তেনেকুৱা ধৰণৰ ঔষধ আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে নিজে চাব পাৰিব বহুত ভাল ফলন দিব আৰু পোক পৰুৱা আপোনালোকক গছবিলাকত নানান ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰিব তো বন্ধুসকল মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ।